নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পাকিস্তানৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত জ্বলিছে পাক বন্ধুসকল। অৱশেষত পাকক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লাখ লাখ মানুহে ক্ষোভিত হৈ পৰিছে। পাকিস্তানৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে লগতে লাখ লাখ হিন্দু মুছলমানে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে পাক অধিকৃত কাশ্মীৰ। পাকিস্তানৰ চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ পাকত লাখ লাখ প্ৰতিবাদকাৰীলৈ গুলীচালনা পাক আৰক্ষীৰ। এই পৰ্যন্ত 14 প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। 100জনেৰো অধিক প্ৰতিবাদকাৰী আহত আৰক্ষীৰ বৰ্বৰতাত। পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰিছে জনতাই। ভাৰতৰ সৈতে চামিল হ'বলৈ জোৰদাৰ প্ৰতিবাদ। 5টা দিন ধৰি প্ৰতিবাদ কৰি আহিছে জনতাই। সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে এইবাৰ এনেকুৱাকৈ অচল অৱস্থা হৈ পৰিছে কাশ্মীৰত। ৰাজধানী মুজাফৰাবাদলৈ প্ৰতিবাদী যাত্ৰা লাখ লাখ জনতাৰ। বিদ্যুৎ আৰু খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। প্ৰতিবাদকাৰীৰ আগত হাৰ মানিবলগীয়া বাধ্য হৈছে পাক চৰকাৰ। পাকিস্তানৰ বিৰুদ্ধে ক্ষোভত জ্বলাইছে এতিয়া পাক অধিকৃত কাশ্মীৰ। হয় বন্ধু-বান্ধৱীসকল, ভয়ংকৰ হাৰত মূল্য বৃদ্ধি হৈছে। বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্য বা আপোনাৰ অঞ্চলত কিমানকৈ মূল্য বৃদ্ধি হৈছে, আচলতে মূল্য বৃদ্ধি হৈছে নাই, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাচুল নিদিলে কৰ্তন হ'ব বিদ্যুৎ। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। আপোনালৈ আহিছে নেকি এই মেছেজ? মুকলি কৰিছে এটা ডাঙৰ হেল্পলাইন নম্বৰ। বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ ওচৰত এনেকুৱাকৈ মেছেজটো আহিছে এটা আপুনি চাই লওক, নহ'লে আপোনাৰ বেংকৰ সকলোখিনি ধন আপুনি হেৰুৱাব। হয় বন্ধু-বান্ধৱীসকল, আজিৰ মোৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। APDCLৰ লাখ লাখ গ্ৰাহক লৈ এটা জৰুৰী খবৰ। যিকোনো মুহূৰ্তত অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ আহিব পাৰে মেছেজ। অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ মেছেজ আহিছে যদি আপুনি সাৱধান হওক। স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰিবলৈ, বিদ্যুৎ বিল দিবলৈ মেছেজ আহিছে নেকি আপোনালৈ? অজ্ঞাত নম্বৰৰ প্ৰয়োজনৰ পৰা আপুনি হেৰুৱাব পাৰে আপোনাৰ একাউণ্টৰ ধন। চাইবাৰ অপৰাধীয়ে লুটি নিব পাৰে আপোনাৰ সমস্ত ধনখিনি। আপোনালৈ মেছেজ আহিব পাৰে বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি এনেকুৱাকৈ মেছেজ আহিব পাৰে। মেছেজ আহিব পাৰে প্ৰিয় গ্ৰাহক, আপোনাৰ বিদ্যুৎ সংযোগ নিশাই হ'ব কৰ্তন। গ্ৰাহকৰ অভিযোগ দাখিলৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আপোনাৰ অভিযোগৰ বাবে ডাইল কৰক হেল্পলাইন নম্বৰটো 1912। APDCLৰ আনুষ্ঠানিক SMS প্ৰেৰণ কৰা আইডিটো হৈছে DAPDCL। হয় বন্ধুসকল, প্ৰথমে থাকিব আপোনাৰ APDCLৰ আগত ডিখন লগত থাকিব আৰু আপোনালৈ অজ্ঞাত নম্বৰৰ পৰা অহা এনেধৰণৰ সকলো SMS ভুৱা। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় জানিলে যদি আপোনালোকৰ ওচৰত এনেকুৱাকৈ মেছেজ আহে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি যিখন টোল ফ্ৰী নম্বৰ দি আছে সেইখন নম্বৰত আপুনি সম্পূৰ্ণকৈ জনাব। লগতে আপোনাৰ এনেকুৱাকৈ মেছেজ আহিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ জনতাৰ মাজত মাথা মৰাৰ সৃষ্টি। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ বাবে বেয়া খবৰ, বৃদ্ধি পাব মোবাইল ৰিচাৰ্জৰ পৰিমাণ। হয় বন্ধু-বান্ধৱীসকল, নিৰ্বাচনৰ পিছতে আন এটা ডাঙৰ খবৰ। কোটি কোটি মোবাইল ব্যৱহাৰকাৰীৰ বাবে এটা দুখৰ খবৰ। 50ৰ পৰা 250 টকালৈকে বৃদ্ধি পাব ৰিচাৰ্জৰ পৰিমাণ। মোবাইল শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তুতি টেলিকম কোম্পানীৰ। হয় বন্ধুসকল, অৱশেষত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 25% শুল্ক বৃদ্ধিৰ পৰিকল্পনা। ব্যয়বহুল হ'ব ইণ্টাৰনেট পেক। শুল্ক বৃদ্ধিৰ ফলত এয়াৰটেলৰ আধাৰ মূল্য 29 টকাকৈ বৃদ্ধি পাব আৰু জিঅ'ৰ আধাৰ মূল্য বৃদ্ধি পাব 26 টকালৈকে। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। যদি আপুনি মোবাইল ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা দুখৰ খবৰ, কিয়নো মোবাইল ৰিচাৰ্জ বৃদ্ধি হ'বলৈ গৈ আছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰচণ্ড গৰমে দহিব ৰাজ্য বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী। হয় বন্ধু-বান্ধৱীসকল, সম্পূৰ্ণকৈ জানক আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰীকৈ তাপমাত্ৰা বৃদ্ধি পাইছে। প্ৰচণ্ড গৰমে দহিব ৰাজ্য বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী।
উৎকট গৰমে দহিব ৰাজ্যবাসীক আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰীকে তাপমাত্ৰা সম্পূৰ্ণকৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব 15 মেলৈকে ৰাজ্যত পৰিব প্ৰচণ্ড গৰম 35 ডিগ্ৰী চেলচিয়াছৰ অধিক হ'ব তাপমাত্ৰা 3 পৰা 4 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা গুৱাহাটী মহানগৰীত আজিৰ তাপমাত্ৰা 36 ডিগ্ৰী চেলচিয়াছ তেজপুৰ বঙাইগাঁও আদি চহৰত তাপমাত্ৰা 35 ডিগ্ৰী চেলচিয়াছ গৰমৰ সময়ত এবাৰ সতৰ্ক বজাই ৰখাৰ আহ্বান জনাইছে হয় বন্ধু-বান্ধৱীসকল আপোনাৰ ৰাজ্য বা আপোনাৰ অঞ্চলত কিমান ডিগ্ৰী গৈ তাপমাত্ৰা নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী মোদীৰ মনোনয়ন দাখিল হয় বন্ধু-বান্ধৱীসকল আপুনি ঠিকই শুনিছে মোৰ অসমবাসী ৰাজক জনাইছো বিগ পলিটিকেল আপডেট মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ বাৰাণসী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে মনোনয়নৰ সময়ত মোদীৰ সৈতে দেখা গ'ল যোগী আদিত্যনাথক কেৱল ইয়াই নহয় নামগতৰ পৰা বিশাল ৰোড শ্ব' কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিং সংগ দিছে 12খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও মনোনয়ন দাখিলৰ পূৰ্বে বাৰাণসীৰ কাল ভৈৰৱ মন্দিৰত প্ৰধানমন্ত্ৰীৰ পূজা অৰ্চনা গংগা তীৰৰ দশবেদ ঘাটত এইবাৰ মোদীৰ আৰতি হয় বন্ধু-বান্ধৱীসকল আপুনি ঠিকেই শুনিছে দশমেধ ঘাটত মোদীৰ আৰতিও দেখা গৈছে মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব তাৰপিছত অসমবাসী ৰাজক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ যদি আপোনাৰ পিএম কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপুনি কৰিব লাগিব 3টা মান গুৰুত্বপূৰ্ণ কাম যদি আপোনাৰ পিএম কিষাণৰ হিতাধিকাৰী হয় আপুনি তেন্তে আপোনাৰ প্ৰথমতে কৰিব লাগিব ইকেৱাইচিৰ কাম যদি আপুনি ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে আপুনি ইকেৱাইচিটো কৰি লৈ লওক আপুনি ইকেৱাইচিটো কেনেকৈ কৰিব সব বন্ধু-বান্ধৱীসকল লগতে কৰিব লাগিব আপোনাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক অথবা ডিবিটি লিংক যিসকলে ডিবিটি লিংক নকৰিব সেইসকল ব্যক্তি কিন্তু 70 নম্বৰ কিস্তিটো নাপাব যদি আপুনি নতুনকৈ আবেদন কৰিছিল পিএম কিষাণৰ বাবে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ইকেৱাইচি ল্যান্ড সেডিং লগতে ডিবিটি লিংক এইকেইটা কাম কিন্তু আপোনাৰ অতি শীঘ্ৰে কৰিব লাগিব এই মাহৰ ভিতৰত কিন্তু আপোনাৰ কৰিব লাগিব কিয়নো অহা মাহত কিন্তু আপোনাৰ বেংকত সোমাব পাৰে টকা হয় বন্ধু-বান্ধৱীসকল যিসকলে এই 3টা কাম কৰা নাই অতি শীঘ্ৰে এই 3টা কাম কৰি লওক সব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সব বন্ধু-বান্ধৱীসকল যদি আপুনি ফেসবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেসবুক পেজটো ফলো কৰি ৰাখিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'